নমস্কাৰ ফ্ৰেণ্ডছ, অতি অপেক্ষাৰ পিছত আমাৰ APSC CCৰ নটিফিকেশ্যন জাৰি কৰিছে আমাৰ APSCয়ে আৰু এবাৰ আমি নটিফিকেশ্যনটো চাই লওঁ। আমাৰ এই নটিফিকেশ্যন আজি জাৰি কৰিছে এই 23 মাৰ্চ 2025 এডভাৰটাইজমেণ্ট নাম্বাৰ ইমান যিটো আমাৰ নাম্বাৰ আছে এইটো চাই ল'ব আপোনালোকে। ওকে, তো কম্বাইণ্ড কম্পিটিটিভ এক্সাম 2024 ওকে প্ৰিলিমিনাৰী এক্সামৰ কাৰণে নটিফিকেশ্যন। এবাৰ আমি পোষ্টবোৰ চাই লওঁ। আমাৰ এবাৰ আসাম সিভিল সাৰ্ভিসেছ যিখিনি ACS কেডাৰ আছে তাৰ কাৰণে আছে 24 পোষ্ট ওপেন ক্যাটেগৰীৰ কাৰণে। বাকি এইখিনি আপোনালোকে চাই ল'ব। জাষ্ট মই টোটেল নাম্বাৰ অফ পোষ্টটো কৈ দিছোঁ। নেক্সট APSৰ কাৰণে আছে 11 নাম্বাৰ অফ পোষ্ট। লেবাৰ অফিচাৰ 1 নাম্বাৰ, ডিষ্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ 2টা পোষ্ট, ব্লক ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 4টা পোষ্ট, তাৰপিছতে এছিষ্টেণ্ট মেনেজাৰ ইণ্ডাষ্ট্ৰিজৰ কাৰণে 12 পোষ্ট, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিজ 1টা পোষ্ট, আসাম ফাইনেন্স ছাৰ্ভিচ তাতে আছে আপোনাৰ 13টা পোষ্ট, আসাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তাতে আছে 1টা পোষ্ট, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটি ৱৰ্ড ডেভেলপমেণ্ট 1টা পোষ্ট, ইনস্পেক্টৰ অফ টেক্সেছ 40টা পোষ্ট, ইনস্পেক্টৰ অফ লেবাৰ 5টা পোষ্ট, ইনস্পেক্টৰ অফ এক্সাইজ 4টা পোষ্ট, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ 8টা পোষ্ট, সাব ৰেজিষ্ট্ৰাৰ 9টা পোষ্ট আৰু আসাম অডিট ছাৰ্ভিচ তাৰ কাৰণে 11টা পোষ্ট। অল টোটেল এবাৰ আছে আমাৰ 147 পোষ্ট আৰু তাৰে ভিতৰত আমাৰ ওপেন কেটেগৰীত আছে 38টা পোষ্ট, ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে 62টা পোষ্ট আৰু তেনেকৈ বাকী ৰিজাৰ্ভ পোষ্টবিলাক আছে, আপোনালোকে চাই ল'ব। ওকে, নেক্সট আমি চাওঁ ইম্পৰ্টেণ্ট বস্তু ইয়াতে আছে আমাৰ যিখিনি যিটো টেণ্টেটিভ ডেট দিছে আমাৰ। টেণ্টেটিভ ডেট ফৰ প্ৰিলিমিনাৰী এক্সাম উইল বি 1 জুন 2025 উইচ ইজ এ ছানডে। মানে আমাৰ 1 জুন তাৰিখৰ ডেট দিছে আমাৰ প্ৰিলিমিনাৰী টেষ্টৰ। টেণ্টেটিভ ডেট এটা দিছে, এইটো হয়তো চেঞ্জো হৈ যাব পাৰে, কিন্তু most probably it will be 1 জুন 2025 ছানডে। ওকে, জুনৰ 1 তাৰিখে। তাৰপিছত ইয়াতে আমাৰ পে স্কেলবোৰ দিছে, ঠিক আছে, এইবোৰ আপোনালোকে চাই ল'ব। নেক্সট আমাৰ দিছে কি যিটো এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন কেন বি ছাবমিটেড ফ্ৰম 12 noon 28 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব 25 আৰু 29 এপ্ৰিল 2025 5 বজালৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। ওকে, আৰু লাষ্ট ডেট অফ ফি যিটো প্ৰেছক্ৰাইব ফি আছে সেইটো পে'মেণ্ট কৰিব লাগিব 1 মে 2025 till 5 PM। এইটো লাষ্ট মানে টাইম আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ওকে, তাৰপিছত এতিয়া আমাৰ 2টা টেষ্ট হ'ব, এইখিনি আপোনালোকে গমেই পায়, যিখিনি এটা প্ৰিলিমিনাৰী আৰু এটা আমাৰ মেইনছ আৰু তাৰপিছত ইণ্টাৰভিউ। ওকে, চ' আমাৰ যিটো প্ৰিলিমিনাৰী এক্সাম তাতে 2টা পেপাৰ 1 পেপাৰ 2 GS1 GS2 2টা মিলি পেলাই 200 + 200 মাৰ্কছ = 400 মাৰ্কছৰ টেষ্ট হ'ব। তাৰপিছতে নেক্সট আমাৰ মেইনছ এক্সাম হুইচ উইল বি এ ৰিটেন এক্সাম। তাতে আমাৰ বাকী যিখিনি পেপাৰ্ছ আছে টোটেল 1680 মাৰ্কছৰ পেপাৰ হ'ব। ওকে, আৰু তাৰপিছত ফাইনেলি কি হ'ব আমাৰ ইণ্টাৰভিউ, তাতে 1:3 ৰেচিঅ'ত মতা হ'ব। আৰু এইখিনি তাৰপিছত আমাৰ এডমিট কাৰ্ড দিছে, সেইখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব। এবাৰ গোটেইখিনি ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত গোটেই প্ৰচেছ কমপ্লিট হোৱাৰ পিছত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ওকে, তো এইখিনিয়ে আছিলে মেজৰ কথা যে আমাৰ আল্টিমেটলি ইমান অপেক্ষাৰ পিছত পোষ্ট ৰিলিজ কৰিলে, আমাৰ নটিফিকেশ্যন ৰিলিজ কৰিলে APSCয়ে টোটেল 147 পোষ্টৰ কাৰণে। পোষ্ট অলপ কম হৈছে এইবাৰ, কিন্তু যি নহওক এক্সামটো হ'ব আৰু আপোনালোকে যিখিনি প্ৰিপেৰেশ্যন কৰি আছিলে এতিয়া আৰু অলপ কষ্ট কৰি কৰিব লাগিব, ভালকৈ আৰু প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ হাতত অলম'ষ্ট 2 মান্থছ আছে আমাৰ যিখিনি প্ৰিলিমছৰ কাৰণে। গতিকে আৰু ভালকৈ কষ্ট কৰিব লাগিব। আপোনালোকৰ জেনেৰেল ষ্টাডিজ 1 গোটেইখিনি আমাৰ যিখিনি ছাবজেক্ট আছে প্লাছ তাৰ লগতে CSET আমাৰ যিখিনি মেথছ বা ৰিজনিঙৰ যিখিনি পাৰ্ট আছে সেইখিনিও আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব। গতিকে এতিয়াৰ পৰা সকলোৱে লাগি যাওক, টঙালি বান্ধি লওক আৰু ভালকৈ প্ৰিপেয়াৰ কৰক। সকলোকে অল দ্য বেষ্ট, ধন্যবাদ।